প্ৰকাণ্ড অজগৰে ভক্ষণ কৰিলে হৰিণা এই দৃশ্য হৈছে নুমলীগড়ৰ ব্লক গাঁৱৰ হৰিণা ভক্ষণ কৰি পথৰ সমাজতে পৰি থাকিল অজগৰ দৃশ্যটো দেখুৱাইছো জংঘলৰ পৰা ওলাই আহি পথত আশ্ৰয় লয় অজগৰটোৱে 11-12 ফুট দৈৰ্ঘ্যৰ অজগৰটো উদ্ধাৰ কৰে বন বিভাগে অজগৰটো উদ্ধাৰ কৰি মুকলি কৰি দিয়ে দেওপহাৰত এটা প্ৰকাণ্ড অজগৰ দৃশ্যটো দেখুৱাইছো প্ৰকাণ্ড অজগৰে ভক্ষণ কৰিলে হৰিণা এই দৃশ্যটো হৈছে নুমলীগড়ৰ ব্লক গাঁৱৰ হৰিণা ভক্ষণ কৰি পথৰ সমাজতে পৰি থাকিল অজগৰ জংঘলৰ পৰা ওলাই আহি পথত আশ্ৰয় লয় অজগৰটোৱে 11-12 ফুট দৈৰ্ঘ্যৰ অজগৰটো উদ্ধাৰ কৰিছে ইতিমধ্যে বন বিভাগে অজগৰটো উদ্ধাৰ কৰি মুকলি কৰি দিয়ে দেও আমি ৰাতিপুৱা তাৰ মানে এইফালে মৰ্ণিঙত ফুৰিবলৈ গৈছোঁ তাৰপৰা দেখিলোঁ এটা অজগৰ ৰাস্তাত উঠি পেলাই একদম পহু পোৱালি এটা আধাটো গিলিলে তাৰপৰা দেখিছোঁ আৰু এইটোতো মাৰাত্মক কথা দেখি চাই আছোঁ অলপ দেৰি তৎক্ষণাত সি লাহে নি গোটেইটো সোমাই দি এতিয়া সি যাব নোৱাৰা হৈছে ৰাস্তাতে পৰি আছে একদম মাজ ৰাস্তাতে তাৰপৰা মই কি কৰিলোঁ ওই নেচটোত ধৰি পেলাই অলপ চাইড কৰি দিলোঁ তো গাঁৱৰ মানুহ আহিলে বহুতে আহি চাইছে বহুত মানুহ হৈ গ'ল তেতিয়া জমা তাৰপৰা আমি আকৌ এই বন বিভাগক ফোন কৰা হ'ল তেওঁলোক আহিছে অলপ দেৰিতে তেওঁলোক আহিলে তাৰপৰা বস্তাত আকৌ ধুনীয়াকৈ ভৰাই মেলি দিলোঁ নিলে তাৰপৰা আকৌ পহু পোৱালি দুটা চাইডত দেখিছেও কৈছে যে এইটো চাব পহু পোৱালি দুটা আছে গতিকে কোনো যাতে হেৰি নকৰে তেতিয়া মই কৈ দিছোঁ আমাৰ গাঁৱৰ মানুহে একো নকৰে কাৰণ আমাৰ গাঁৱৰ মানুহে জানে যে এইটো বানপানী হেৰিয়াত তলৰ পৰা আহিছে বা ওপৰ এই ভিতৰৰ পৰা ওলাইছে এইকাৰণে আমাৰ গাঁৱৰ মানুহে একো নকৰে এইটো ঘটনাটো হ'ল আমাৰ নুমলীগড় ব্লক গাঁৱৰ যিটো মেইন ৰাস্তাৰ মাজচোৱাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত